Hello friends, কি খবৰ? আশা কৰিছো আপোনালোক সকলো কুশলে আছে আৰু মোৰ এটা নতুন ভিডিঅলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি বহু দিনৰ বিৰতিৰ অন্তত আপোনালোকলৈ বুলি এটা ভিডিঅ' আগবঢ়াব বিচাৰিছো। আচলতে ভিডিঅ'টো বহু দিনৰ আগৰ মাৰ্চ মাহৰ কেইদিনমান বন্ধ মিলাই মোৰ কেইজনমান বন্ধুৰ সৈতে আমি ফুৰিবলৈ বুলি ওলাইছিলো অৰুণাচল প্ৰদেশৰ এটুকুৰা মনোৰম ঠাইলৈ বুলি। ভিডিঅ'টো আৰম্ভ কৰিছিলো নগাঁৱৰ পৰা তেজপুৰ আৰু তেজপুৰৰ পৰা এয়া দেখিছেনে আপোনালোকে এয়া হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। মোৰ কিন্তু মনটো একেবাৰে এক্সাইটমেণ্টে ভৰি আছিল কাৰণ নতুন ঠাই যিহেতু ফুৰি ভাল পাওঁ গতিকে আজি পুনৰ এটুকুৰা নতুন ঠাইলৈ বুলি ওলাইছো গতিকে মনটো স্বাভাৱিকতেই এক্সাইটমেণ্টে ভৰি থাকিব নহয় জানো। আৰু আহি ভালুকপুঙত থকা আমাৰ চেকপোষ্ট পালোহি। চেকপোষ্টতে আমাৰ পাৰ্মিটবিলাক চেকিং কৰা হ'ব। আমি বহু দূৰ যিহেতু যাব লাগিব গতিকে আমাৰ গাড়ীখনটো আমি টেংকি ফুল কৰি ল'লোঁ। আৰু অসমেৰে যেতিয়া অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা হয় ইয়াৰ যিটো ভাইব সেই ভাইবটোৱে আচলতে আপোনাক সঁচাকৈ ভাবিবলৈ বাধ্য কৰায় যে আপুনি অসমত নাই কাৰণ অসমৰ তুলনাত ইয়াৰ ভাইবটো সম্পূৰ্ণ পৃথক। আয়া কোকৰাঝাৰৰ ওপৰাই আৰু মোৰ দাদা প্ৰবীণ দাস আৰু এইফালে আমাৰ নেলছন দলে ছাৰ। আমাৰ টুৰটোত আমি আটাইকেইজন থাকিম আৰু আপোনালোকে ভিডিঅ'বিলাক শেষলৈকে চাই থাকিব। আমি ক'লৈ যাওঁ আৰু কেনেকুৱা ধৰণৰ ঠাই এক্সপ্ল'ৰ কৰোঁ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাবলৈ যত্ন কৰিম। আচলতে অৰুণাচল প্ৰদেশ বুলি ক'লে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা আমি ক'বই লাগিব। সৌন্দৰ্যৰ কথা কওঁতেই এই ঠাইটুকুৰালৈ আপোনালোকে মন কৰকচোন ইমান ধুনীয়া নহয়নে? গতিকে আমিও অলপ সময় নোৱাৰিলোঁ। কিন্তু এটা কথা ক'ব লাগিব অৰুণাচলৰ ইমান পাহাৰীয়া ঠাইটো ইয়াৰ ৰাস্তা ঘাটবিলাক বৰ্তমান যথেষ্ট ভাল হৈছে যাৰ বাবে ইয়াত টুৰিজিমটো যথেষ্ট ডেভেলপ হোৱা দেখা গৈছে। আমি যিদিনা জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ সেইদিনা আচলতে বতৰটো একেবাৰে ডাৱৰীয়া আছিল আৰু ফগি হৈ আছিল আৰু ৰ'দ বুলিবলৈ একেবাৰে নাছিল। এতিয়া আচলতে আমি অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাত আছোঁ। ইয়াৰ পাছতে আমি টেঙা বমডিলা আৰু ডিৰাং পামগৈ। আৰু ডিৰাং ভেলীৰ কথা ওলাইছে যিহেতু আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আমাৰ আচলতে গন্তব্যস্থান কি। যি কি নহওক আমাৰ গন্তব্যস্থানটুকুৰাৰ বিষয়ে আপোনালোকক মই ক'ম বাৰু, কিন্তু তাৰ আগতে আমি কিবা এটা খাই ল'লোঁ আৰু খাই লৈ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে আমি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বন্ধুবৰ্গৰ সৈতে এনেধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে কৰা যি জাৰ্ণি সেই জাৰ্ণিৰ মাদকতাই আচলতে সুকীয়া। আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান আমি য'লৈ বুলি গৈ আছোঁ সেই ঠাইটুকুৰা যিহেতু এটুকুৰা সীমান্তৱৰ্তী এৰিয়া গতিকে কিছু দূৰৰ মূৰে এনেধৰণৰ ডাঙৰ সেনাৰ চাউনি আছে। আচলতে এনেধৰণৰ সীমান্তৱৰ্তী এৰিয়ালৈ আহি এনেধৰণৰ সেনাৰ চাউনিবিলাক দেখা পালে অনুভৱ হয় যে তেওঁলোকে কিমান কষ্ট কৰি আমাৰ দেশখন ৰক্ষা কৰি আছে যাৰ বাবে আমি শান্তিৰে ঘৰত শুব পাৰিছোঁ। গতিকে দেশ সেৱাত ব্ৰতী হোৱা এনেধৰণৰ প্ৰতিজন সৈনিকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। আৰু ঠাইটুকুৰাৰ সৌন্দৰ্য দেখি আমাৰ দলে ছাৰক বোলে এটা ধুনীয়া ৰিলছ বনাই দিব লাগে। আৰু আহি আমি বমডিলা পালোঁ আৰু বমডিলাত হৈ থকা তেওঁলোকৰ এটা কালচাৰেল প্ৰগ্ৰেমত আমি এটেণ্ড কৰিলোঁ য'ত আমাকো তেওঁলোকে তেওঁলোকৰ জাতীয় গামোচাৰে আমাকো আদৰণি জনালে। আচলতে তেওঁলোকৰ ভাষাত ইয়াক খাদা বুলি কয়। আৰু এই ঠাইটুকুৰাৰ পৰা বমডিলা চহৰখন ইমান ধুনীয়া লাগিছে চাওকচোন। আচলতে পাহাৰৰ মাজত থকা এনেধৰণৰ হিল ষ্টেচনবিলাকলৈ যেতিয়া এবাৰ আহি পোৱা হয় তেতিয়া আচলতে পুনৰবাৰ এনেধৰণৰ নতুন হিল ষ্টেচনবিলাকলৈ যোৱাৰ যিটো উৎসুকতা সেই উৎসুকতাটো দুগুণে বৃদ্ধি পায়। আৰু ইয়াত দেখিছেনে আমি আহি ডিৰাং পালোহি আৰু ইমানেই বেছি ভোক লাগিছিল আপোনালোকক কি ক'ম। গতিকে আমি কাষতে থকা এখন হোটেলত সোমাই লাঞ্চ কৰি ল'লোঁ আৰু খানা ইমানেই বেছি টেষ্টি আছিল আপোনালোকক কি ক'ম। দেখি নিশ্চয় আপোনালোকে গম পাইছে। আচলতে অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ এই ডিৰাং ভেলীলৈ অহাৰ আমাৰ আৰু এটা কাৰণ আছে। এই যে আমাৰ লগত আহিছে দলে ছাৰ তেখেতে আচলতে অৰুণাচলৰ এটা ডান্স ফৰ্মৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰি আছে। গতিকে সেই সম্পৰ্কে তেখেতক কিছুমান তথ্যৰ প্ৰয়োজন আছিল আৰু আমাৰো ফুৰাৰ মন আছিল। আৰু চাওকচোন মনেষ্ট্ৰীটো যথেষ্ট ধুনীয়া নহয়নে? এনেধৰণৰ আচলতে অৰুণাচলত যথেষ্ট মনেষ্ট্ৰী দেখিবলৈ পোৱা যায়। লোকেশ্যনটো আপোনালোকৰ চিনাকি লাগিছে নেকি বাৰু? আমাৰ অসমীয়া চলচ্চিত্ৰ অভিনেতা ৰবি শৰ্মাদেৱৰ যিখন আহিবলগীয়া নতুন বোলছবি ৰুদ্ৰ সেই ৰুদ্ৰৰ এটা জনপ্ৰিয় গীত আগলি অনুভৱে সেই গীতটিত এই লোকেশ্যনটো ইউজ কৰিছে। আজি কি নহওক আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। আমি আজি এই ডিৰাঙতেই ষ্টে কৰিম। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে আপোনালোক সকলো কুশলে থাকিব আৰু স্মাইল কৰি থাকিবলৈ কিন্তু একেবাৰে নাপাহৰিব। বাই। ভাগৰ নাই কিয় ভাগৰ নাই? জীৱনে আমাক ইমান জ্বলা কলা খুৱাইছে তই কিয় ভাগৰ নাই? তই কি জীৱনত কি এনেকুৱা পাইছ তই ভাগৰ নাই? ধুনীয়াকে এনজয় কৰি আছো ফুৰি আছো